আজি আসলতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তত্ত্বাৱধানত আৰু বিশেষকৈ আমাৰ মাজুলীৰ বিধায়ক মহোদয়ৰ বিশেষ তৎপৰতাত আজি আসলে গাডকাৰী ডাঙৰীয়াক লগ কৰা হ'ল আৰু তেখেতে যথেষ্টখিনি আশ্বাসেৰে কৈছে যে এসপ্তাহৰ ভিতৰত গোটেইখিনি ব্যৱস্থা কেনেধৰণে আগবাঢ়িব আৰু আমাৰ যিটো বক্তব্য আছিল যে আমাক দলংখন সম্পূৰ্ণ কৰি দিব লাগে আৰু যিমান পাৰে সোনকালে কৰিব লাগে আৰু যিহেতু এটা সময় গৈ আছে গতিকে তেখেতে যথেষ্ট সদিচ্ছাৰে কথাখিনি পাতিছে আৰু তেওঁ ইতিমধ্যে যথেষ্টখিনি আগুৱাই কথাও আমাক জনাইছে আৰু কৈছে যে এসপ্তাহৰ ভিতৰত আমি নতুনকৈ নিবিদা কৰে নে কেনেধৰণে কৰে এইটো সম্পূৰ্ণ তেখেতৰ ওপৰত আছে আমাৰ বক্তব্য হ'ল যে আমাৰ মাজুলীবাসীৰ হৈ আমি যিহেতু আগ্ৰহ কৰিছোঁ বা বিধায়ক ডাঙৰীয়াও আহিছে আমাৰ এটা কথা হ'ল যে আমাৰ দলংখন সম্পূৰ্ণ কৰিব লাগে আৰু তেখেতে সেই আশ্বাস দিছে কাৰণ আমি সকলোৱে আছোঁ তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তেখেতসকলৰ তত্ত্বাৱধানত যিখিনি আচলতে আজিৰ যিটো বিষয়টো আগবাঢ়িছে এতিয়া মই ভাবিছোঁ আমাৰ মাননীয় আগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী দুইজনকে আমি ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ মাজুলীবাসীৰ হৈ আমি সত্ৰাধিকাৰ বা আমাৰ বিধায়ক ডাঙৰীয়াৰ বিশেষ তৎপৰতাত আজি আমি সকলোৱে আহিছোঁ গতিকে মই ভাবোঁ এইটো সুন্দৰ ৰূপত আগবাঢ়িব আৰু আমি আশাবাদী আৰু এইটো নিৰাশা নহয় যে এটা দলং হৈ উঠিব আৰু আমি খুব কম দিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰোঁ যোৱাত মাজুলী দলংখন যোৱা ছেপ্টেম্বৰ মাহৰ পৰা বন্ধ হৈ আছিল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ পৰামৰ্শ মতে আজি আমি আহিলোঁ ইয়াৰে ব্যৱস্থা কৰি দিছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে আৰু সহযোগিতা আমাক কৰিলে আমাৰ ৰাজ্যসভাৰ সদস্য ৰামেশ্বৰ তেলী ডাঙৰীয়া লখিমপুৰ সমষ্টি MP প্ৰতীন বৰুৱা ডাঙৰীয়া আৰু সত্ৰ অধিকাৰ প্ৰভেশ্বৰ আমাৰ জিলা প্ৰেচিডেণ্ট শইকীয়া ডাঙৰীয়া আৰু আজি ইমানে ভাল লাগিল যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী ডাঙৰীয়াই তেখেতে আমাক আশ্বাস দিছে এসপ্তাহৰ ভিতৰত তেখেতে এই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক আশ্বাস দিয়ে এইটো কাৰণে আমাক গাডকাৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে যে এসপ্তাহৰ ভিতৰত এইটো ডিচিশ্যন হ'ব একচুৱেলি নতুনকৈ এটা নিবেদা নোলোৱা এই এসপ্তাহৰ ভিতৰত এইটো ডিচিশ্যন হ'ব এইটোৱে ব্যৱস্থা অহা সপ্তাহৰ পিছতে আমি ক'ব পাৰিম এইটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ